Good morning students. আজি আমি ক্লাস 10 অধ্যায় নবম অধ্যায় ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ some application of ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰিম। ত্ৰিকোণমিতিৰ এই অধ্যায়টো কিয়ৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইটো সম্বন্ধে আমি আলোচনা কৰিম। আমি আগৰ লেসনত পাই আহিছো যে চাৰিফালে থকা জীৱনৰ ত্ৰিকোণমিতিৰ ব্যৱহাৰ হোৱা কিছুমান আমি এটা লিখিছো আমাৰ চাৰিফালে থকা জীৱনত ত্ৰিকোণমিতিৰ ব্যৱহৃত হোৱা কিছুমান উপায়ৰ বিষয়ে অধ্যয়ন কৰিম। আমাৰ চাৰিফালে আৰু এইটো অধ্যয়ন কৰিব যোৱাতে ইয়াৰ সহায়ত আমি পোনপটীয়াকৈ যোগ মাক নকৰাকৈ লক্ষ্যবস্তুৰ উচ্চতা বা নিৰ্দিষ্ট বিন্দুৰ মাজত দূৰত্ব কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই সম্বন্ধে আমি আলোচনা কৰিম। ত্ৰিকোণমিতিটো হ'ল আমাৰ সকলোতকৈ পুৰণি এটা আৱিষ্কাৰ। আমাৰ গোটাই বিশ্বতে পণ্ডিতসকলে অধ্যয়ন কৰা আটাইতকৈ পুৰণি বিষয়টোৰ ভিতৰত হ'ল ত্ৰিকোণমিতি এটা। আমি অষ্টম অধ্যায়ত পাই আহিছোঁ জ্যোতিষ বিজ্ঞানত আৱশ্যক হোৱা বাবে ত্ৰিকোণমিতিৰ আৱিষ্কাৰ হৈছিল। আৰু এইটো অধ্যায়ত আমি ত্ৰিকোণমিতিটো যে কিমান ইম্পৰ্টেণ্ট বস্তু হয় আৰু আমাৰ দৈনন্দিন জীৱনত কেনেকৈ কৰি ব্যৱহাৰ হয় সেই সম্বন্ধে আমি আলোচনা কৰিম। জ্যোতিষ বিজ্ঞানীসকলে ইয়াক ব্যৱহাৰ কৰিছে কেনেকৈ তাৰ কিছুমান উদাহৰণ তোমালোকে কিতাপতে পাবা। আশ্চৰ্যজনক কথা, আমি পৃথিৱীত থাকি গ্ৰহ নক্ষত্ৰ দূৰত্ব কিমান সেইটো আমি ত্ৰিকোণমিতিৰ প্ৰয়োগ এই অধ্যায়টোত আমি তাৰ কিছুমান আভাস লম, আলোচনা কৰিম যে আমি পৃথিৱীত আছোঁ, পৃথিৱীৰ পৰা বৈজ্ঞানিকবিলাকে গ্ৰহ নক্ষত্ৰ বা চাইণ্টিষ্টবিলাকে গ্ৰহ নক্ষত্ৰৰ দূৰত্ব কিমান কেনেকৈ কৰি আলোচনা কৰে, কেনেকৈ কৰি ওলাইছিল, তাৰ উপায়টো কি আছিল সেই সম্বন্ধে আমি ইয়াতে আলোচনা কৰিম। অৰ্থাৎ আমাৰ চাৰিফালে থকা বিভিন্ন বস্তুৰ দূৰত্ব আমি কেনেকৈ কৰি নিৰ্ণয় কৰিব পাৰি ত্ৰিকোণমিতিৰ প্ৰয়োগৰ সহায়ত কি উপায়েৰে সেই সম্বন্ধে আমি ইয়াতে আলোচনা কৰিম। অৰ্থাৎ বিশেষকৈ আমি ইয়াতে উচ্চতা আৰু দূৰত্ব কেনেকৈ নিৰ্ণয় কৰে, এটা লক্ষ্যবস্তুৰ উচ্চতা, দুটা বিন্দুৰ মাজত, দুটা নিৰ্দিষ্ট বিন্দুৰ মাজত দূৰত্ব, বা তুমি সাপোজ ধৰা আমি ৰাস্তাত থিয় হৈ আছোঁ, তাৰ পৰা দেখা পালোঁ বিল্ডিং এটা, আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বিল্ডিংটোৰ মাজৰ দূৰত্ব কিমান বা বিল্ডিংটোৰ উচ্চতা কিমান আমি ত্ৰিকোণমিতিৰ সহায়ত এইটো আলোচনা আমি ত্ৰিকোণমিতিৰ আমি এইটো প্ৰয়োগেৰে আমি ওলাব পাৰোঁ। তাৰ কাৰণে আমি বিশেষ কিছুমান ৰেখাৰ সম্বন্ধে আমি জানিব লাগিব, কাল্পনিক ৰেখাৰ সম্বন্ধে। কাল্পনিক এইকাৰণে কৈছোঁ, চোৱা কোনো এটা বস্তু যেতিয়া আমি চাওঁ আমাৰ চোৱাৰ কাৰণে কিয় চকুৰ পৰা এটা ৰশ্মি ওলায়, এই ৰশ্মিটো কিন্তু আমি দেখা নাপাওঁ, এই ৰশ্মিটো আমাৰ চকুৰ পৰা ওলাই যায়, ওলাই যোৱাৰ কাৰণে আমি লক্ষ্যবস্তুটো দেখা পাওঁ নিৰ্দিষ্ট স্থানত, এইকাৰণে আমি কাল্পনিক ৰেখা বুলি কৈছোঁ। সেইটো আমি ইয়াতে আলোচনা কৰিম। ইয়াতে মই লিখিছোঁ উচ্চতাৰ দূৰত্ব নিৰ্ণয়ৰ বাবে, এই যে আমি ক'লোঁ যিকোনো বস্তুৰ উচ্চতা, বা তুমি থিয় হৈ আছা, তোমাৰ ঘৰত তুমি থিয় হৈ আছা, তাৰ পৰা তুমি চিলিঙৰ ফালে তোমাৰ ফেনটো যে আছে তাৰ উচ্চতা কেনেকৈ তুমি নিৰ্ণয় কৰিবা, তাৰ বিভিন্ন উপায়টো আমি ইয়াতে আলোচনা কৰিম। তো ইয়াতে উচ্চতা দূৰত্ব নিৰ্ণয়ৰ বাবে আমাৰ কিছুমান মেইন কথা জানিব লাগিব। প্ৰথমতে হ'ল নিৰীক্ষণ ৰেখাটো কি বস্তু হয়, লাইন অফ চাইট, অনুভূমিক ৰেখা হৰাইজেণ্টেল লাইন, উলম্ব ৰেখা ভাৰ্টিকেল লাইন, উঠন কোণ এলিভেশ্যন এংগেল আৰু পতন কোণ ডিপ্ৰেশ্যন এংগেল, এইকেইটাৰ বিষয়ে আমি জানিব লাগিব যদি আমি কোনো নিৰ্দিষ্ট বস্তুৰ উচ্চতা বা দূৰত্ব আমি ওলাব লাগে। এতিয়া এইটো জানিবৰ কাৰণে মই ইয়াতে এটা চিত্ৰ আঁকিছোঁ। সাপোজ ধৰা এইটো এটা পৰ্যবেক্ষক, মানে ধৰা তুমি বা মই, এইটো আমি কোনোবাই থিয় হৈ আছে ভূমিৰ ওপৰতে, আমি এইটো থিয় হৈছোঁ, আমাৰ ভূমি হ'ব, আমি কল্পনা কৰি এইটো ভূমি, আমাৰ ইয়াতে এজন মানুহ থিয় হৈ আছে, পৰ্যবেক্ষক বুলি কোৱা হ'ব এইটো। ইয়াৰ পৰা এইটো ধৰা এটা বিল্ডিং,
এতিয়া আমি যেতিয়া ইয়াতে থিয়া হৈ থাকিম আমি প্ৰথমতে কোনফালে চাম আমি প্ৰথমতে ষ্ট্ৰেট চাম চিধাকৈ চাম এনেকা অলপ চাবা এনেকা চিধা ষ্ট্ৰেট চাম আমি এনেকা ষ্ট্ৰেট চালে আমি এইটো যিটো ৰেখাটো হ'ব আমাৰ যিটো চকুৰ ৰশ্মিটো হ'ব এইটো অনুভূমিক সমতা বুলি কোৱা হয় এই অনুভূমিক সমতাৰ পৰা যেতিয়া আমি ওপৰ ফালে চাম কোনো এটা বস্তু যদি নিৰ্দিষ্ট বস্তু যদি আমি চাব লাগে তেতিয়াহ'লে আমি এনেকৈ ওপৰ ফালে চাম নিৰ্দিষ্ট বস্তুটো যদি চাব লাগে আমি এনেকৈ ওপৰ ফালে চাম আগতে আমি ষ্ট্ৰেট চাম তাৰপৰা আমি এনেকৈ ওপৰ ফালে চাম এতিয়া এই যে আমি পৰ্যবেক্ষকজনে চকুটো যদি আমাৰ এইটো ডি বিন্দুটো যদি চকু হয় তেতিয়াহ'লে অনুভূমিক ক্ষমতা হ'ব এইটো বিন্দু এইটো ধৰা এটা বিল্ডিঙৰ ওপৰতে কোনো এটা বস্তু আছে মই এইটো বস্তু বুলি লিখিছোঁ চি বিন্দুত এটা বস্তু আছে এতিয়া চকুটোৰ পৰা ডি বিন্দুটোক আমি কি বুলি ক'লোঁ চকু বুলি ক'লোঁ ডি বিন্দুৰ পৰা যেতিয়া আমি চাম চিধা আগতে ষ্ট্ৰেট চাম তাৰপিছত আমাৰ প্ৰয়োজন সাপেক্ষে আমি ওপৰ ফালে চাম বা তলৰ ফালে চাম এতিয়া ধৰা আমি ওপৰ ফালে চাম এতিয়া এই চকুৰ পৰা এই নিৰ্দিষ্ট বিন্দুটোৰ মাজত যিটো ৰশ্মি বা ৰেখা হ'ব এইটো কোৱা হ'ব নিৰীক্ষণ ৰেখা লাইন অফ চাইট এজন পৰ্যবেক্ষকৰ চকুৰ পৰা পৰ্যবেক্ষকে পৰ্যবেক্ষণ কৰা লক্ষ্যবস্তুৰ বিন্দুলৈ টনা ৰেখাডাল লক্ষ্যবস্তুৰ বিন্দু টনা ৰেখাডাল চকুৰ পৰা লক্ষ্যবস্তুৰ বিন্দুলৈ টনা ৰেখাডাল হ'ল নিৰীক্ষণ ৰেখা হ'ব এইটো আমি কল্পনা কৰি ল'ম এইটো ৰেখাটো এতিয়া এইটো ভূমিৰ সমতা তাৰমানে চকু আমি যেতিয়া চাম আমি ষ্ট্ৰেট চাম তাৰপিছত আমি ওপৰ ফালে চাম এইটো আৰু এইটো হ'ল আমাৰ ধৰা বিল্ডিংটো ইয়াতে চোৱা এটা ত্ৰিভুজ আকৃতিৰ সৃষ্টি হৈছে আমি লাহে লাহে আহি আছোঁ এতিয়া এইটো অনুভূমিক ৰেখা আমি বুজি পালোঁ এইটো আমাৰ পৰ্যবেক্ষকজনে আগতে আমি ষ্ট্ৰেট চাব যেতিয়া ইয়াতে চাব সমতল ভূমিৰ লগত এইটো সদায় সমান্তৰাল হ'ব চকুৰ এই দৃষ্টিটো একদম সমান্তৰাল হ'ব তাৰপৰা যেতিয়া ওপৰ ফালে চাব বস্তুটোৰ ফালে তেতিয়া এইটো নিৰীক্ষণ ৰেখা হ'ব আৰু এই যিটো আমি বিল্ডিং কৈ আছোঁ ভূপৃষ্ঠ মানে এইটো ভূপৃষ্ঠৰ ওপৰত লম্বভাৱে থকা যিকোনো ৰেখাক কি বুলি কোৱা হ'ব উলম্ব ৰেখা এইটো লম্বভাৱে থাকিব মনত ৰাখিব কথাটো কি ক'লোঁ মই লম্বভাৱে থাকিব এইটো ভূমিৰ পৰা এইটো তাৰমানে বি চি মানে হ'ল আমাৰ বিল্ডিং বুলি আমি ধৰিলোঁ ধৰা বা এটা খুঁটা এইটো হ'ল আমাৰ এডিটো হ'ল আমাৰ পৰ্যবেক্ষক আৰু পৰ্যবেক্ষকৰ চকু বুলি যদি আমি ভাবি লওঁ এইটো হ'ল অনুভূমিক ক্ষমতা ইয়াৰ পৰা এই ওপৰ ফালে চাইছে বস্তুটো ইয়াতে আছে কেন ওপৰ ফালে চাব লাগিব এইটো হ'ব আমাৰ নিৰীক্ষণ ৰেখা ডিচিটো তো ভূপৃষ্ঠৰ সমান্তৰালকৈ থকা ভূপৃষ্ঠৰ লগত সমান্তৰালকৈ থকা ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা ডি মানে অনুভূমিক ৰেখা আৰু ডি আৰু ভূমিটো এইটো সদায় সমান্তৰাল হ'ব তো আমি নিৰীক্ষণ ৰেখাটো বুজি পালোঁ অনুভূমিক ক্ষমতাটো আমি বুজি পালোঁ অনুভূমিক ৰেখাটো আমি বুজি পালোঁ উলম্ব ৰেখাটো আমি বুজি পালোঁ এইটো উলম্ব ৰেখা হয় এইবাৰ আমাৰ আহিব উঠন কোণ আৰু পতন কোণ পতন কোণ যদি বুজিব লাগে উঠন কোণ আমাৰ ইয়াতে উৎপন্ন হৈছে উঠন কোণ আমি ইয়াতে ছেপাৰেটলি বুজাই আছোঁ উঠন কোণটো কি এতিয়া ধৰা এইটো পৰ্যবেক্ষক এবিটো হ'ল পৰ্যবেক্ষক ইয়াতে থিয় হৈ আছে ইয়াতে ধৰা এইটো এটা বিল্ডিং এইটো এটা বিল্ডিং চিডিটো এটা বিল্ডিং পৰ্যবেক্ষক ইয়াতে থিয় হৈ আছে কিমান দূৰত থিয় হৈ আছে বিসি দূৰত্বত থিয় হৈ আছে এইটো পৰ্যবেক্ষকৰ পৰা বিল্ডিঙৰ মাজৰ দূৰত্ব কি বিসি ইয়াতে থিয় হৈ আছে পৰ্যবেক্ষক এইটো হ'ল আমাৰ বিল্ডিং পৰ্যবেক্ষকৰ পৰা বিল্ডিঙৰ মাজৰ দূৰত্ব হ'ল বিসি এতিয়া পৰ্যবেক্ষকজনে বিল্ডিংটোৰ ওপৰত কিবা এটা বস্তু চাব লাগে চাই আছে কিবা এটা ধৰা বস্তু তাতে আছে ওলমি আছে এইটো চাব লাগে তেতিয়া এই ওপৰ ফালে চাব এনেকা চাব প্ৰথমতে ষ্ট্ৰেট এনেকা চাব যেতিয়া ওপৰত চাব লাগিব তেতিয়া এনেকা উঠাব লাগিব মূৰটো তেতিয়া এটা এংগেল ক্ৰিয়েট হ'ব কোণ এটা উৎপন্ন হ'ব যেতিয়া আমি অনুভূমিক ক্ষমতাৰ পৰা ওপৰ ফালে কোনো এটা বস্তু চাম তাৰ কাৰণে মূৰটো যেতিয়া আমাৰ উঠাব লাগিব তাৰ ফলত যিটো অনুভূমিক ক্ষমতাৰ লগত যিটো কোণ উৎপন্ন হ'ব সেই কোণটো হ'ব আমাৰ উঠন কোণ এইটো আমাৰ হ'ব উঠন কোণ পৰ্যবেক্ষকৰ এইটো হ'ল অনুভূমিক ক্ষমতা এইটো হ'ল অনুভূমিক ক্ষমতা এই অনুভূমিক ক্ষমতা এইটো মানে চকু দৃষ্টিটো ধৰিলোঁ পৰ্যবেক্ষকজন থিয় হৈ আছে তাৰ চকুটো ইয়াতে আছে প্ৰথমতে ইয়াতে চাব ষ্ট্ৰেট চাব প্ৰথমতে এনেকৈ চিধা চাব তাৰপিছত ই বস্তুটো যেতিয়া চাব লাগে ওপৰ ফালে তেতিয়া ই কি কৰিব এনেকৈ তলৰ পৰা এনেকৈ ওপৰ ফালে চাব ওপৰ ফালে চালে এটা কোণ উৎপন্ন হ'ব
এইটো কোণটো উৎপন্ন হৈছে, এই কোণটো কি হ'ব উঠন কোণ। এতিয়া বস্তুটো ওপৰফালে চাব, এইটো উঠন কোণ উৎপন্ন হ'ল। এই বিন্দুৰ পৰা এইটো হ'ল সমতা, বুজি পাইছা? এই বিন্দুৰ পৰা যেতিয়া এই বস্তুটো চাবৰ কাৰণে যেতিয়া মুখটো ওপৰফালে উঠাব, তেতিয়া যিটো কোণ উৎপন্ন হ'ব ইয়াতে, এই কোণটো হ'ব উঠন কোণ। এতিয়া মই লিখিছোঁ এইটোৱে, নিৰীক্ষণ কৰা এটা বস্তুৰ উঠন কোণ হ'ল অনুভূমিকৰ লগত, অনুভূমিৰ লগত নিৰীক্ষণ ৰেখাৰ দ্বাৰা উৎপন্ন কৰা কোণ যেতিয়া ই অনুভূমিক সমতাৰ ওপৰত থাকে। অৰ্থাৎ যেতিয়া বস্তুটো চাবলৈ আমি মুখটো উঠাব লাগে, অৰ্থাৎ উঠন কোণটো হ'ব DAE, এইটো হ'ব আমাৰ উঠন কোণ। অনুভূমিক সমতাৰ পৰা যেতিয়া বস্তুটো চাবৰ কাৰণে আমি লক্ষ্য বস্তুটো চাবৰ কাৰণে যেতিয়া আমি ওপৰফালে চাম, তেতিয়া অনুভূমিক সমতাৰ লগত আৰু নিৰীক্ষণ ৰেখাৰ, অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজত যিটো কোণ উৎপন্ন হ'ব, এইটো হ'ব আমাৰ উঠন কোণ। পতন কোণ, পতন কোণৰ কাৰণে আমি এইটো আঁকিছোঁ। এতিয়া ধৰা এইটো আমাৰ এটা বিল্ডিং, এবিটো হ'ল বিল্ডিং, তুমি বিল্ডিঙৰ ওপৰত আছা, বিল্ডিঙৰ ওপৰত থিয় হৈ আছা। ধৰা এইটো আমাৰ চকু দিছে, বিল্ডিঙৰ ওপৰত থিয় হৈছে, আমি চকু বুলি ধৰি ল'লোঁ আৰু আমাৰ চকুটো এইটো। এতিয়া ওপৰৰ পৰা যেতিয়া তুমি তলৰ ফালে কোনো এটা বস্তু চাবা, প্ৰথমতে আমি কোনফালে চাম? আমি বিল্ডিঙৰ ওপৰৰ পৰা চিধা ষ্ট্ৰেট চাম বিল্ডিঙৰ। ধৰা আমি বিল্ডিঙৰ ওপৰত থিয় হৈ আছোঁ, আমি চিধা চাম। এতিয়া ওপৰৰ পৰা আমি তলৰ ফালে গাড়ী এটা চাব লাগে, বিল্ডিঙৰ ওপৰৰ পৰা আমি তলৰ ফালে যদি গাড়ীটো চাব লাগে, ধৰা তলতে গাড়ী থিয় হৈ আছে, চাব লাগে, আমি মুখটো তল কৰিব লাগিব, এংগেলটো এনেকুৱা হৈ যাব। এইটো যদি আমি বিল্ডিঙৰ পৰা ধৰা এইটো বিল্ডিঙৰ ওপৰত আমি এনেকৈ যদি থিয় হৈ থাকোঁ, এতিয়া তলত যদি চাব লাগে বিল্ডিঙৰ পৰা, ধৰা এতিয়া থিয় হৈ আছোঁ আমি, তলত যদি চাব লাগে, তেতিয়া তলৰ ফালে চাব যেতিয়া লাগে আমাৰ এনেকৈ তলৰ ফালে কোণটো উৎপন্ন হ'ব, এইটো কোণটো উৎপন্ন হ'ব। তেতিয়াহ'লে আমাৰ চকুৰ দৃষ্টি, এইটো অনুভূমিক সমতা, আমি প্ৰথমতে ষ্ট্ৰেট চাম, তাৰপিছত যেতিয়া আমি ওপৰৰ পৰা তললৈকে চাম, এইটো আমাৰ নিৰীক্ষণ ৰেখা হ'ব। অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজত যিটো কোণ উৎপন্ন হ'ব, এইটো হ'ব আমাৰ পতন কোণ। অৰ্থাৎ যেতিয়া কোনো এটা বস্তু আমি ওপৰৰ পৰা তললৈকে চাম, মুখটো যেতিয়া তলমূৰ কৰিব লাগিব, তাৰ ফলত যিটো কোণ উৎপন্ন হ'ব, এই কোণটো হ'ব পতন কোণ। তো আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা। মই আরেকবাৰ কথাখিনি কৈ দি আছোঁ। ধৰা এইটো এটা আমাৰ বিল্ডিং, আমি ইয়াতে থিয় হৈ আছোঁ। তো বিল্ডিঙৰ পৰা আমাৰ মাজৰ দূৰত্ব কিমান? BC। আমি যেতিয়া ইয়াতে থিয় হৈ কোনো এটা বস্তু পৰ্যবেক্ষণ কৰিব লাগে, তেতিয়াহ'লে আমি ইয়াতে আঁকিলোঁ, ধৰা সাপোজ ইয়াতে এইটো আমাৰ ভূমিটো, ইয়াতে ধৰা বিল্ডিংটো আছে, ইয়াতে আমি থিয় হৈ আছোঁ। প্ৰথমত আমি যেতিয়া কোনো এটা বস্তু চাব লাগিব, কোনফালে চাম? ওপৰফালে নে তলফালে আছে? বস্তুটো ধৰা যদি ওপৰত আছে, তেতিয়া আমি প্ৰথমতে আমি ওলাই এইফালে চিধা চাম, এনেকৈ ষ্ট্ৰেট। ভূমিৰ লগত অনুভূমিক সমতা, এইটো এই দুটা ভূমি আৰু এইটো সমান্তৰাল হ'ব। এতিয়া ইয়াৰ পৰা পৰ্যবেক্ষকজন বা আমি যেতিয়া ওপৰফালে চাম, এনেকুৱা এইটো হ'ব আমাৰ নিৰীক্ষণ ৰেখা। লক্ষ্য বস্তু পৰ্যবেক্ষকৰ চকুৰ পৰা লক্ষ্য বস্তুৰ বিন্দুলৈ যিটো ৰেখা উৎপন্ন হ'ব, এইটো হ'ল আমাৰ নিৰীক্ষণ ৰেখা। আৰু এই নিৰীক্ষণ ৰেখা আৰু অনুভূমিক সমতাই যিটো কোণ উৎপন্ন কৰিব, এইটো হ'ব আমাৰ উঠন কোণ। এই কোণটো হ'ব উঠন কোণ। এতিয়া ঠিক যেতিয়া আমি ধৰা ওপৰৰ পৰা বস্তুটো ইয়াতে আছে, এইটো বিল্ডিংটো আমাৰ, এই বস্তুটো ধৰা ইয়াতে আছে, এতিয়া আমি পৰ্যবেক্ষণৰ চকুটো আমাৰ এইটো চোৱা, ইয়াৰ পৰা যেতিয়া আমি তলৰ ফালে চাম এনেকা বস্তুটো, ইয়াতে যিটো কোণ উৎপন্ন হ'ব, এইটো হ'ব পতন কোণ। এইটো হ'ল পতন কোণ আৰু এইটো হ'ল উঠন কোণ। তো কথাটো বুজি পালা? এইটো হ'ল আমাৰ পৰ্যবেক্ষক, এইটো এটা মানুহটো আৰু বিল্ডিং, এইটো এটা বিল্ডিং বা খুঁটা বুলি ধৰিলোঁ আমি, এইটো খুঁটা। মানুহ আৰু খুঁটাটোৰ মাজৰ দূৰত্ব হ'ল এইটো। মানুহজনে এতিয়া প্ৰথমতে বস্তুটো ওপৰ ফালে চালে, ইয়াতে যেতিয়া ওপৰ ফালে মুখটো যেতিয়া ওপৰ ফালে কৰিব, তেতিয়া যিটো কোণ উৎপন্ন হ'ব অনুভূমিক সমতাৰ লগত, এইটো অনুভূমিক সমতা, ইয়াৰ লগত যেতিয়া কোণ উৎপন্ন কৰিব, এইটো হ'ব উঠন কোণ। আকৌ যেতিয়া মানুহজনে তলৰ ফালে কোনো এটা বস্তু চাব, ইয়াৰ পৰা তলৰ ফালে চাই আছে, বস্তুটো ধৰা ইয়াতে আছে, তেতিয়া এইটো কোণটো উৎপন্ন হ'ব, এইটো হ'ব পতন কোণ। আৰু উঠন কোণ আৰু পতন
কোণটো সদায় সমান হ'ব কাৰণ এই চিত্ৰটো তোমালোকে গম পাবা এইটো আমি যেটা নরমাল চিত্র আঁকিলো ধর এইটো আমার এটা খুঁটা আমি যেতিয়া ওপৰৰ পৰা ইয়াতে চাম তলৰ ফালে ইয়াতে পতন কোণ হ'ব ঠিক তেতিয়ালে এইটো কি হ'ব আমাৰ উঠন কোণ হ'ব আৰু এইটো চোৱা জেড আকৃতিৰ কোণ উৎপন্ন কৰিছে এখানে উঠন কোণ পতন কোণ সমান হ'ব তাৰ মানে এইটো যদি 30 ডিগ্ৰী কোণ কৰে এইটোও কি হ'ব 30 ডিগ্ৰী হ'ব এইটো আমাৰ জানিব লাগিব এতিয়া এই যে আমি কলো ধৰা লক্ষ্য বস্তুটোৰ উচ্চতা বা এটা খুঁটাৰ পৰা ভূমিত থকা বিন্দুটোৰ মাজৰ দূৰত্ব বা খুঁটাটোৰ উচ্চতা বা উঠন কোণ যদি ওলাব লাগে বা পতন কোণ যদি ওলাব লাগে আমি কেনে কৰি ওলাম তাৰ কাৰণে এই বস্তুৰ উচ্চতা দৈৰ্ঘ্য আৰু বস্তুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ ত্ৰিকোণমিতিৰ অনুপাত যেটো নেকি আমি 8.1 ত পাইছিলো এইটো ব্যৱহাৰ হ'ব আৰু তাৰ লগতে বিশেষ কিছুমান কোণৰ আৱশ্যক হ'ব তো ইয়াতে আমি যিকোনো ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিব পাৰো কিছুমান নিৰ্দিষ্ট অনুপাত আছে যেটো নেকি আমাৰ বিশেষকৈ বেছি ব্যৱহাৰ হ'ব তোমালোকক যাতে সহজ হয় অংকবিলাক কৰোতে তাৰ কাৰণে মই লিখি দিছো যে কোনবিলাক বেছিকৈ আমি ব্যৱহাৰ কৰিব পাৰো বা এইকেটা যদি আমি ভাল কৰি জানো এইকেটাৰ ব্যৱহাৰতে আমি গোটাই কেটা লেসনৰ অংকবিলাক আমি সমাধান কৰিব পাৰিম যেনেকৈ লিখিছো মই এটা sin θ p/h তোমালোকে পাইছা এইটো cos θ b/h তোমালোকে পাইছা tan θ p/b এইটো তোমালোকে পাইছা এইটো বেছিকৈ ব্যৱহাৰ হ'ব তাৰ ভিতৰতে সবচেয়ে বেছি ব্যৱহাৰ হ'ব আমাৰ 3 নম্বৰ tan θ = p/b এই দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব উঠন কোণ পতন কোণ ওলাব কাৰণে এই তিনিটা অনুপাত আমি যদি ভালদৰে জানো ইয়াৰ পৰা আমি গোটাই কেটা অংকই সমাধান কৰিব পাৰিম তাৰ ভিতৰতে বেছি ব্যৱহাৰ হ'ব tan θ = p/b বিশেষ কিছুমান কোণ যেনেকৈ এই কোণবিলাক যে আমাৰ উৎপন্ন হ'ব ইয়াতে এই কোণবিলাক মই ক'লো 30 ডিগ্ৰী কেতিয়াবা 60 ডিগ্ৰী বিশেষ কোণ কিছুমান আমাৰ প্ৰয়োজন হ'ব নিৰ্দিষ্ট কিছুমান কোণ গোটাই টেবিলটোৰ পৰা মই কিছুমান কোণ ইয়াতে নিৰ্দিষ্ট কৰি লিখিছো যেনেকৈ sin 30 1/2 sin 45 1/2 sin 60 √3/2 তোমালোকে 8.2 বুজোৱা হৈছে ধুনীয়াকৈ cos 30 চোৱা যদি তুমি এইটো মনত ৰাখিব পাৰা cos টো মনত ৰাখাটো সহজ cos 32 হ'ব √3/2 তাৰমানে sin 60 √3/2 cos 32 হ'ব √3/2 আকৌ sin 30 1/2 cos 62 হ'ব 1/2 উল্টা ক্ৰস কৰি দিলে হ'ব আৰু sin 45 1/2 cos 45 1/2 হৈ গ'ল tan 30 ডিগ্ৰী 1/3 চাবা বিশেষকৈ আমি যেতিয়া অংকবিলাক কৰিম তোমালোকে বুজিয়ে পাবা এইবিলাক বেছিকৈ ব্যৱহাৰ হ'ব তো এইবিলাক কৰি থাকোতে তোমালোকৰ এইটো এটা তোমাৰ বাহাতৰ দৰে হৈ যাব এইটো তো sin 30 ডিগ্ৰী 1/3 tan 45 ডিগ্ৰী tan 30 ডিগ্ৰী 1/3 tan 45 ডিগ্ৰী 1 tan 60 ডিগ্ৰী √3 তাৰ ভিতৰতে এইটো আমাৰ বেছিকৈ ব্যৱহাৰ হ'ব sin 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী তো এইকেইটা যদি তোমালোকৰ ভালকৈ চাই লোৱা তো এইকেইটাৰ সহায়তে আমি আমাৰ এইটো লেসনৰ যেটো উদ্দেশ্য যে দূৰত্ব উচ্চতা আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে এইটো আমি কৰিব পাৰিম এতিয়া চোৱা আমি যে চিত্ৰবিলাক আঁকিছো তোমালোকে প্ৰত্যেককে লক্ষ্য কৰিছা এটা ত্ৰিভুজ উৎপন্ন হৈছে এটা বিশেষ ত্ৰিভুজ উৎপন্ন হৈছে এটা সমকোণী ত্ৰিভুজ কাৰণ এটা বিল্ডিং যেতিয়া থাকিব এই সদায় কি হ'ব স্ট্ৰেট হ'ব এনেকা সিধা স্ট্ৰেট হ'ব এটা এৰা বেকানিকা নহয় স্ট্রেট হ'ব খুঁটা এটা তোমাৰ ঘৰৰ খুঁটা এটো সদায় স্ট্রেট হ'ব এই কাৰণে ই সদায় 90 ডিগ্ৰী কোণ কৰিব আৰু এই কাৰণে ই সমকোণী ত্ৰিভুজ উৎপন্ন কৰিব তো ইয়াতে যেটো চোৱা এটো বিল্ডিংটো এটা এটা সমকোণী ত্ৰিভুজ উৎপন্ন কৰিছে আমি 8.1 লেসনতে পাইছিলো ত্ৰিকোণমিতিৰ অনুপাত যেটো আমি আলোচনা কৰিলো এই অনুপাত কেটা ইয়াতে কেনেকৈ কৰি ব্যৱহাৰ হ'ব এতিয়া চাবা এইখিনিত আমি এতিয়া আহিম ইয়াতে মই এটা নরমাল এটা সমকোণী ত্ৰিভুজ আঁকিছো ইয়াতে ধৰিলো আমি এটো কোনো এটা বস্তু এটো উচ্চতা এটো খুঁটাৰ উচ্চতা বুলি ধৰিলো খুঁটাৰ উচ্চতা এটো ভূমিটো এটো সি বিন্দুৰ পৰা এটো নিৰীক্ষণ ৰেখা এতিয়া চোৱা এইটো বিন্দুৰ পৰা আমি ধৰা চাইছো ইয়াতে ওপৰ ফালে এই বিন্দুৰ ফালে চাইছো এইটো হ'ব নিৰীক্ষণ ৰেখা আৰু ইয়াতে যেটো কোণ উৎপন্ন হ'ব এইটো হ'ব উঠন কোণ যেতিয়া আমি ইয়াৰ পৰা ওপৰ ফালে চাই আছো সিৰ পৰা ওপৰত এৰ ফালে চাই আছো
তেতিয়া ইয়াতে ভূমিৰ লগত যিটো কোণ উৎপন্ন কৰিব, ভূমিৰ সমতাৰ লগত বা ভূমিৰ লগত যিটো কোণ উৎপন্ন কৰিব, এইটো হ'ব আমাৰ কি উঠন কোণ। এতিয়া এই চি কোণ সাপেক্ষে আমি জানো, এইটো কোণ যদি আমি ধৰিছোঁ, এইটো কোণ সাপেক্ষে সন্নিহিত বাহুটো এইটো বি আমি জানো। চি কোণৰ বিপৰীত ফালে থকা বাহুটো এইটো হ'ব পি, মানে লম্ব। আৰু এইটো যদি 90 ডিগ্ৰী কোণ হয়, এইটো যদি খুঁটা হয়, এইটো 90 ডিগ্ৰী কোণ হ'ব, 90 ডিগ্ৰীৰ বিপৰীত মানে বাহুটো হ'ব অতিভুজ, মানে এইচ। তাৰমানে নিৰীক্ষণ ৰেখাটোক আমি কম, এইটো হেলনীয়া উচ্চতা বুলি কোৱা হ'ব। নিৰীক্ষণ ৰেখাটোক আমি কম অতিভুজ। আৰু খুঁটাটোৰ উচ্চতা, এইটো খুঁটাটো ষ্ট্ৰেট লম্বভাৱে থিয় হৈ আছে, এইটো লম্বভাৱে সদায় থিয় হ'ব, সেইকাৰণে এইটো হ'ব উচ্চতা, মানে পি। যিহেতু লম্বভাৱে থিয় হ'ব, সেইকাৰণে আমি 90 ডিগ্ৰী লিখিছোঁ, এইটো আমাৰ ভূমিটো। ঠিক আছে। এতিয়া এইটো কেতিয়াবা আমি এতিয়া পৰিমিটো আমি ছা বুলিও কম, ছা বুলিও কওঁ আমি। এইটো তুমি নিজে চাবা, তুমি নিজে থিয় হৈ আছা কোনো জেগাত, তোমাৰ ছাটো তুমি দেখা পাই আছা। তুমি লাইট এটা ঘৰত থিয় হৈ তুমি লাইটটো জ্বলাই দিবা, তোমাৰ ছাটো তুমি ৱালত দেখা পাবা। কিয়ৰ কাৰণে? তাতে পোহৰ ৰশ্মি পৰে। এই যিটো কাল্পনিক ৰশ্মি যিটো কৈ আছোঁ আমি যেতিয়া এই বস্তুটো এইফালে চাম, তো আমাৰ চকুৰ পৰা এটা ৰশ্মি ওলাব। ৰশ্মি ওলাই কাৰণে আমি বস্তুটো এতিয়া চাব পাৰিম। চালে এই বস্তুটোৰ ছাটো আমি তলৰ ফালে দেখা পাম। তো এইটো কাৰণে এইটোক ছা বুলিও কোৱা হ'ব। গছ এটা তুমি নদীৰ পাৰত থিয় হৈ থাকা, গছ এটা চাবা, নদীৰ গছটো যদি এনেকৈ থিয় হৈ আছে, তাৰ ছাটো দেখা পাব, তলৰ ফালে দেখা পোৱা যায়। কিয় কাৰণে? কাৰণ পোহৰ ৰশ্মিটো ইয়াতে পৰে। পোহৰ ৰশ্মিটো ইয়াতে পৰাৰ পিছত এইটো আপাতিত হোৱাৰ পিছত এইটো ওলাই যাব নোৱাৰে। তাৰমানে ধৰা এইটো আমি ইয়াতে থিয় হৈ আছো, ইয়াতে যিটো আমি এইটো ভূমি বুলি যিটো কৈ আছো আমি, এইটো গছ এটা, গছৰ ওপৰত যেতিয়া সূৰ্যৰ পোহৰটো পৰিব, ইয়াতে সূৰ্যৰ পোহৰটো যেতিয়া পৰিব, প্ৰতিফলিত যেতিয়া আপাতিত যেতিয়া হ'ব, এইটো আপাতিত হোৱাৰ পিছত এইটো ভেদ কৰি এইফালে বাহিৰৰ ফালে ওলাই আহিব নোৱাৰে। গছটো যিহেতু এইফালে ওলাই যাব নোৱাৰে। যেনেকৈ এইটো আমাৰ বৰ্ডৰ পৰা পোহৰ ৰশ্মিটো ইয়াতে পৰি আছে, এইটো ৰিফ্লেক্ট হৈ এইফালে আহিব, এইটো বাহিৰৰ ফালে ওলাই যাব নোৱাৰে। তো ঠিক এনেকৈ এইটো আপাতিত হোৱাৰ পিছত যেতিয়া এইটো বাহিৰত ওলাই যাব নোৱাৰিব, তেতিয়াহ'লে ৰশ্মিটো কি হ'ব? এনেকৈ প্ৰতিফলিত হ'ব। আৰু য'ত প্ৰতিফলিত হ'ব, তাতে আমি কি দেখা পাম? গছডালৰ ছাটো দেখা পাম। এইকাৰণে এই ভূমিটোক আমি কেতিয়াবা ছা বুলিও কোৱা হ'ব। নিৰীক্ষণ ৰেখাটো য'ত এইটো আপাতিত হ'ল, আপাতিত হয় যেতিয়া য'ত প্ৰতিফলিত হ'ব, প্ৰতিফলিত হোৱা ঠাইটোত আমি কি দেখা পাম? গছডালৰ ছাটো দেখা পাম। কেতিয়াবা সৰু, কেতিয়াবা ডাঙৰ দেখা পাম। তাৰমানে সূৰ্যৰ পোহৰটো ক'ত পৰি আছে তাৰ ওপৰতে নিৰ্ভৰ কৰিব। ছাটো আমি কিমান ডাঙৰ দেখা পাম না সৰু দেখা পাম। ছাটো কেতিয়াবা ডাঙৰ দেখা যায়, কেতিয়াবা সৰু দেখা যায়। এইটো তো এইটোক আমি কি বুলি ক'ব পাৰোঁ? ছা বুলিও ক'ব পাৰোঁ, মানে কম। তো ইয়াতে আমি বুজি পালোঁ যে এইটো হ'ল আমাৰ পি হ'ব, বিচিটো আমাৰ ভূমি হ'ব, আৰু হেলনীয়া উচ্চতা যিটো আমাৰ নিৰীক্ষণ ৰেখা, এইটোক আমি কি বুলি ক'ম? অতিভুজ বুলি ক'ম। তাৰমানে এইটো এইচ, এইটো পি, এইটো বি। এতিয়া চোৱা, পি বি এইচ আমাৰ অনুপাতত আছে। তো এনেকৈ কৰি আমি ষ্টেপ বাই ষ্টেপ, এতিয়া আমি ধৰা কেনেকৈ ওলাম, আমি ইয়াৰ পিছত আহিব সূত্ৰবিলাক ব্যৱহাৰ কৰি আমি ওলাব লাগিব। কেনেকৈ কৰি ওলাম এইটো আহিব এতিয়া, যে এইটো ব্যৱহাৰ কৰিব পাৰি। তাৰমানে কোনটো কি বুলি ধৰিব লাগে এইটো জানিলোঁ, অনুপাতটো আমি লিখিছোঁ, এই অনুপাত যে আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰিম এইটো বুজি পালোঁ। এইটো ঠিক এনেকৈ এতিয়া আমাৰ কি আছে? খুঁটাৰ উচ্চতা ওলাব দিব পাৰে, মানে পি ওলাব দিব পাৰে, ভূমি ছা বা ভূমিটো ওলাব দিব পাৰে, বা কোণটো ওলাব দিব পাৰে। ইয়াতে কোণটো চোৱা, এ চি বি উঠন কোণ হৈছে, এইটো ওলাব দিব পাৰে। এইটো মই লিখি দিছোঁ, উঠন কোণ। এটা উঠন কোণটো হ'ব এ চি বি। বস্তুৰ উচ্চতা হ'ল, খুঁটাৰ উচ্চতাটো হ'ল এ বি, ভূমি হ'ল বি চি বি, হেলনীয়া উচ্চতাটো হ'ল এ চি, উঠন কোণ হ'ল এ চি বি। এতিয়া এইটো উঠন কোণটোক আমি যিকোনো এ চি বি, চি কোণ যেনেকৈ কৈছোঁ, ইয়াক আমি থিতা বুলিও ক'ব পাৰোঁ। 30 ডিগ্ৰী হ'ব পাৰে, এইটো 45 ডিগ্ৰী হ'ব পাৰে, 45 ডিগ্ৰী এংগেলতো কোণটো কৰিব পাৰে, 60 ডিগ্ৰী এংগেলতো কোণটো কৰিব পাৰে। এই কোণবিলাক আমাৰ ইয়াতে আছে। যদি 30 ডিগ্ৰী হয়, 30 ডিগ্ৰী যদি ব্যৱহাৰ কৰোঁ, এইটো লিখিম আমি। এইটো অংক কৰিলে তোমালোকে বুজি পাবা। তো এইখিনি আমাৰ জানিব লাগে। তাতে আৰু এটা কথা আমাৰ জানিব লাগিব, যদি এইটো খুঁটা হয়, খুঁটাটো এইটো হ'ব শীৰ্ষবিন্দু।
এই বিন্দুটো হ'ব হীৰ্যবিন্দু। ধুনীয়াকৈ এইটো লিখি ল'বা। এই বিন্দুটো হ'ল হীৰ্যবিন্দু, বি বিন্দুটো হ'ল পাদবিন্দু, আৰু চি বিন্দু হ'ল ভূমিত থকা যিকোনো বিন্দু। হৈ গ'ল? তেতিয়া আমাৰ চিত্ৰবিলাক এনেকাই হ'ব। এইটোক আমি খুঁটা বুলি যদি কওঁ, খুঁটাৰ ওপৰত যেতিয়া আমি এইটো আমাৰ ভূমি হ'ব, খুঁটাটো ক'ত থাকিব? ভূমিৰ ওপৰত থাকিব, ভূমি বা ভূমিৰ সমতা। তো ভূমিৰ লগত যেতিয়া থাকিব, আমি যেতিয়া তাৰ পৰা ওপৰ ফালে চাম, তেতিয়া যিটো কোণ উৎপন্ন হ'ব এইটো হ'ব উঠন কোণ। উঠন কোণটো হ'ব ACB, ভূমি হ'ল BC, খুঁটাৰ উচ্চতা হ'ল AB, আৰু নিৰীক্ষণ ৰেখাটো হ'ব AC। ইয়াতে এটো হ'ল হীৰ্যবিন্দু, বিটো হ'ল পাদবিন্দু, ABটো হ'ল খুঁটাৰ উচ্চতা, BCটো হ'ল ভূমি, ACটো হ'ল অতিভুজ। এতিয়া ইয়াৰ পৰা আমাক কি ওলাব দিব? কেতিয়াবা আমাক খুঁটাৰ উচ্চতাটো দিয়া থাকিব, ভূমিটো দিয়া থাকিব, উঠন কোণ, কোণটো ওলাব দিব। এতিয়া মন কৰিবা, যদি আমাৰ P দিয়া থাকে, B দিয়া থাকে, এইবিলাক তোমালোকে গম পাইছা। এইটো P, এইটো B, এইটো তোমালোকে নিশ্চয় ক্লিয়াৰ হৈছে, আগতেও আমি পাইছোঁ এইবিলাক। তো P যদি দিয়া থাকে, B যদি দিয়া থাকে, যদি কোণটো ওলাব দিয়ে, তো P/B সূত্ৰটো আমি ক'ত পাই আছো এইটো চোৱা। তাৰমানে tan θ = P/B। ত্ৰিকোণমিতিৰ এই অনুপাতটোক আমি ব্যৱহাৰ কৰি P ৰ মানটো কিবা এটা দিয়া থাকিব, B ৰ মানটো কিবা এটা দিয়া থাকিব, বহাই আমি থিটা মানে চি কোণটো ওলাব পাৰিম। এই চি কোণটোক আমি ইয়াতে থিটা বুলি কৈছোঁ, আৰু কোণবিলাক আমি থিটা বুলি ধৰিব পাৰোঁ, থিটা বুলি কৈছোঁ। তো চি কোণটো ওলাব পাৰিম। ঠিক ধৰা কোণটো দিয়া আছে, উঠন কোণটো দিয়া আছে, ভূমিটো দিয়া আছে, পিটো ওলাব দিছে। তুমি মন কৰিবা কথাটো অলপ। যদি বি দিয়া আছে, কোণটো দিয়া আছে, পি ওলাব দিছে, তো পি ওলাব দিছে, বি দিয়া আছে, ইয়াৰ ৰিলেটেড অনুপাতটো কি হ'ব? পি আৰু বিৰ লগত ৰিলেটেড অনুপাতটো কি হ'ব? 10। তো আমি 10ৰ সূত্ৰটো ব্যৱহাৰ কৰিম। এতিয়া সাপোজ তোমালোকক পি দিয়া আছে, কোণটো দিয়া আছে, উঠন কোণটো দিয়া আছে, তোমাক AC টো ওলাব দিছে, H টো ওলাব দিছে। তো পি দিয়া আছে, কোণ দিয়া আছে, H ওলাব দিছে। এতিয়া তুমি ৰিলেশনটো কৰা, পি দিয়া আছে, H ওলাব দিছে। পি আৰু H ৰ মাজত সম্পৰ্ক থকা ফৰ্মুলা sin θ = P/H, তেতিয়া তুমি এইটো ব্যৱহাৰ কৰিবা। হৈ গ'ল? এতিয়া ধৰা H দিয়া আছে, B ওলাব দিছে, H দিয়া আছে, B ওলাব দিছে, কোণটো দিয়া আছে, H দিয়া আছে, উঠন কোণটো দিয়া আছে, B ওলাব দিছে। তো B দিয়ে ওলাব দিছে, B ওলাব দিছে, H দিয়া আছে, B/H, কোনটো ফৰ্মুলা হ'ব? cos θ B/H। তুমি নিজে অংকবিলাক অলপ প্ৰেক্টিছ কৰিলে, অলপ বুজাই দিলে কথাটো গম পাবা। তো আশা কৰিম তোমালোকে বুজি পাই আছা মই কি কৈ আছো। তাৰমানে যিটো ওলাব দিব তাৰ লগত সম্পৰ্ক থকা অনুপাতটো মই ইয়াতে লিখি দিছো, সেইমতে ব্যৱহাৰ কৰিব লাগিব। আৰু সেইমতে কোণবিলাক যিটো কোণ দিয়া থাকিব, যদি উঠন কোণটো 30 ডিগ্ৰী দিয়া থাকে, যদি tan 30 ডিগ্ৰী তুমি 10ৰ সূত্ৰৰ অবেগটো যদি ব্যৱহাৰ কৰা, tan 30 ডিগ্ৰী যদি দিয়া লাগিব, তেতিয়া tan 30 ডিগ্ৰী মানে কি লিখিম? 1/√3। তো এইবিলাকৰ সহায়ত আমি যিকোনো বস্তু উচ্চতা বা যিকোনো বিল্ডিং এটাৰ উচ্চতা, বিল্ডিংটোৰ পৰা যিকোনো বিন্দুৰ মাজৰ এটা দূৰত্ব আমি এইটো বা নিৰীক্ষণ ৰেখা আমি ওলাব পাৰোঁ। আশা কৰিম তোমালোকে এইটো বুজি পাইছা। এতিয়া আমি ইয়াৰ লগত ৰিলেটেড এটা অংক কৰোঁ, তেতিয়াহ'লে আমি আৰু অলপ ভালকৈ আৰু ক্লিয়াৰ হ'ব কথা। যেটো ব্যৱহাৰ কৰি আমি অংকটো কেনেকৈ কৰিম। তাৰ কাৰণে আমি উদাহৰণৰ 240 পেজ, 240 পেজটো ওলাবা তোমালোকে। 240 পেজ, নাম্বাৰ 240 পেজ, উদাহৰণৰ 1 নম্বৰ অংকটো চোৱা। উদাহৰণৰ 1 নম্বৰ অংকটোত কি দিয়া আছে? এইটো উদাহৰণৰ 1 নম্বৰ অংকটো 240 পেজত আছে। কোশ্চেনটো আমি ভালকৈ আগতে পঢ়িব লাগে। কোশ্চেনটোৰ পৰা আমি এটা কাল্পনিক চিত্ৰ এটা আঁকিব লাগিব। ইয়াতে কৈছে ভূমিত এটা স্তম্ভ উলম্বভাৱে হৈ আছে। উলম্ব ভূমিৰ ওপৰতে থাকিব খুঁটা এটা, এটা নেচাৰেল কথা। আমি ধৰা ইয়াতে খুঁটা এটা ভূমিৰ ওপৰত আছে।
ভূমিত এটা উলম্ব এটা স্তম্ভ উলম্বভাৱে থিয় হৈ আছে, এটা স্তম্ভ এটা থিয় হৈ আছে ভূমিৰ ওপৰতে। তো আমি স্তম্ভটোৰ এটা নাম দিলোঁ ধৰা এ বি, ভূমিটো ক'লোঁ বি চি। মানে এইটো কল্পনা কৰিলোঁ যে বি চিটো এইটো ভূমিটো আমি এইখিনিলৈকে ল'লোঁ আৰু। এতিয়া স্তম্ভটোৰ পাদবিন্দু, তোমালোকক মই এইটো চিত্ৰত কৈছিলোঁ কথাখিনি, পাদবিন্দু শীৰ্ষবিন্দু বাৰে বাৰে কৈছোঁ মই, এইবিলাক তোমালোকে ভালদৰে যদি এই চিত্ৰটো ভালদৰে তোমালোকে বুজি লোৱা চোৱা, তেতিয়া অংকবিলাক তোমালোকে কোশ্চেন কৰি ধুনীয়াকৈ কৰিব পাৰিবা। তো স্তম্ভটোৰ পাদবিন্দু কোনটো বি। স্তম্ভটোৰ পাদবিন্দুৰ পৰা কোশ্চেনটো চাবা, স্তম্ভটোৰ পাদবিন্দুৰ পৰা 15 মিটাৰ দূৰত্বত ভূমিত থকা এটা বিন্দু, স্তম্ভটোৰ পাদবিন্দুৰ পৰা 15 মিটাৰ দূৰত্বত ভূমিত থকা এটা বিন্দু, এইটো দূৰত্বটো কিমান 15 মিটাৰ। স্তম্ভৰ পাদবিন্দুৰ পৰা ভূমিত থকা বিন্দুটোৰ মাজত দূৰত্ব কৈছে 15 মিটাৰ। তাৰপিছত আকৌ চাবা বিন্দুটোৰ পৰা মানে এইটো বিন্দুটোৰ পৰা স্তম্ভৰ পাদবিন্দুৰ পৰা ভূমিত থকা বিন্দুৰ মাজত দূৰত্ব হ'ল 15 মিটাৰ। এতিয়া কৈছে এই ভূমিত থকা এই বিন্দুটোৰ পৰা, বিন্দুৰ মানে এইটো চি বিন্দুটো, এই বিন্দুটোৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠনকোণ, এই বিন্দুটোৰ পৰা স্তম্ভৰ শীৰ্ষ বিন্দু হ'লে এই যে ওপৰ ফালে চাইছা উঠন কোণ কৈছে, এইটো কিমান ডিগ্ৰী বুলি কৈছে 60 ডিগ্ৰী, 60 ডিগ্ৰী বুলি কৈছে। তো স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব দিছে, হৈ গ'ল কথাটো তোমালোকে বুজি পালা। ভূমিৰ ওপৰত এটা স্তম্ভ, স্তম্ভৰ পাদবিন্দুৰ পৰা ভূমিত থকা বিন্দুৰ মাজৰ দূৰত্ব হ'ল 15 মিটাৰ, ভূমিত থকা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষবিন্দু শীৰ্ষত উঠন কোণ হ'ল 60 ডিগ্ৰী, হৈ গ'ল চিত্ৰ আমাৰ। এইটো নিৰীক্ষণ ৰেখা, ভূমিত থকা কোণটো হ'ল 60 ডিগ্ৰী। এতিয়া আমাক কি ওলাব দিছে স্তম্ভটোৰ উচ্চতা। তো চিত্ৰৰ পৰা স্তম্ভৰ উচ্চতা ইজ ইকুৱেল এ বি, ভূমি বি চি 15 মিটাৰ, উঠন কোণ এ চি বি 60 ডিগ্ৰী। কি ওলাব দিছে স্তম্ভৰ উচ্চতাটো আমাক ওলাব দিছে। স্তম্ভৰ উচ্চতা এ বি, ভূমি হ'ল বি চি, উঠন কোণ হ'ল 60 ডিগ্ৰী, এ বি ওলাব লাগে। সলিউশন ত্ৰিভুজ এ বি চিৰ পৰা এ বি চি সমকোণী ত্ৰিভুজৰ পৰা কি আছে দিয়া চোৱা। এতিয়া ভূমিটো মানে বিটো দিয়া আছে, এইটো কোণ হ'লে এইটো হ'ব আমাৰ পি, এইটো পি, এইটো বি, এইটো এইচ, আমি গম পাওঁ এইটো। তো বি দিয়া আছে, এ বি ওলাব দিছে মানে পি ওলাব দিছে, পি বাই বি মানে আমাৰ কোনটো সূত্ৰ হ'ব tan θ = পি বাই বি। টেনৰ সূত্ৰটো কিয় হ'ল বুজি পাইছা? কি দিয়া আছে আমাৰ ভূমিটো দিয়া আছে মানে বি দিয়া আছে, কি ওলাব দিছে পি ওলাব দিছে। তো পি আৰু বিৰ মাজৰ সম্পৰ্ক কোনটো tan θ = পি বাই বি। tan θ মানে এচিবি, এইটো কোনটো পি মানে হ'ল এবি, বি মানে হ'ল বিসি। tan কোনটো কিমান দিয়া আছে, এইটো 60 ডিগ্ৰী। এবি মানে কিমান আমাৰ ওলাব লাগে, বিসি মানে কিমান দিয়া আছে 15। tan 60 ডিগ্ৰী মানে কিমান √3। বজ্ৰকৰণ কৰি দিয়া 15√3, তেতিয়াহ'লে স্তম্ভৰ উচ্চতা ওলাল 15√3 মিটাৰ। এনে কৰি আমি ত্ৰিকোণমিতিৰ সহায়ত যিকোনো বস্তু উচ্চতা দূৰত্ব নিৰ্ণয় কৰিব পাৰোঁ। তেনেকৈ আমি এইটো ওলালোঁ। তো আশা কৰিম তোমালোকে এইটো বুজি পাইছা, সহজে লাগছে। এনেকৈ আৰু অংক আমি কৰিম। তোমালোকে ঠিক এইটো নিয়মৰে এটা অংক আছে,
9.1 লেসন 246 পেজ নাম্বার 246 এটু পেজৰ কোশ্চেন নাম্বার 4 মই এটাই দিলো তোমালোকক কোশ্চেন নাম্বার 4 লেসন অনুকলনী 9.1 অনুকলনী 9.1 অৰ কোশ্চেন নাম্বার 4 টু তোমালোকে কৰিবা আশা কৰিম তোমালোকে এটো কৰিব পাৰিবা যেনেকা মই এটো কৰি দিছো কোশ্চেনটো কৰিবা তোমালোকে এটো কৰিব পাৰিবা এটো কৰিবা আজি মই ইয়াতে সমাপ্ত কৰিলো নেক্সট ডে আমি এনেকা ধৰণৰে আৰু কিছুমান সমস্যা সমাধান কৰিম যেটো নেকি পৰীক্ষাত আমাৰ মেট্ৰিকৰ এক্সামত আহে যেনেকা এনেকা ধৰণৰ কোশ্চেন বিলাক আহিলে কেতিয়াবা 1 নম্বৰ দিয়ে কেতিয়াবা 2 নম্বৰ দিয়ে মেইনলি ইয়াতে আমাৰ 3 নম্বৰীয়া কোশ্চেন বা 4 নম্বৰীয়া কোশ্চেনটো বেছি হয় 4 নম্বৰ কোশ্চেন এটা আহিব এটো কম্পালসৰি ইয়াৰ পৰা প্ৰত্যেক বছৰ আহে এই বছৰো আহিছে প্ৰত্যেক বছৰ আহিব আৰু কেতিয়াবা এটা 2 নম্বৰীয়া কোশ্চেন আহে কেতিয়াবা এটা 1 নম্বৰীয়া কোশ্চেনো হ'ব পাৰে যেনেকৈ এই কোশ্চেনটো 1 নম্বৰীয়া হ'ব পাৰে 2 নম্বৰৰো হ'ব পাৰে তো তোমালোকে এটো বুজিবা চেপ্টাৰটো যেনেকা বুজাই দিলো তোমালোকে চাবা ভালদৰে চাই তোমালোকে অনুকলনী 9.1 ৰ কোশ্চেন নাম্বাৰ 4 টু কৰিব কাৰণে চেষ্টা কৰিবা আশা কৰিম তোমালোকে পাৰিবা কৰিব তো নেক্সট ক্লাছত আমি 9.1 ৰ কোশ্চেন নাম্বাৰ 1 2 5 6 এইবিলাক কেনেকা কৰি কৰে আমি এটো আলোচনা কৰিম যেনেকৈ 2019 ত আহিছিল 6 নম্বৰটো তো কৈ দিম মই এইবিলাক কোনটো কোশ্চেন কোনবা কোনটো ইয়াৰত আহিছিল এটো কৈ দিম ভেৰি ভেৰি ইম্পৰ্টেন্ট তো আমি নেক্সট ডে 1 2 5 তাৰ পিছত তোমাৰ 6 এইবিলাক আলোচনা কৰিম তোমালোকে কি কৰিবা কোশ্চেন বিলাক অলপ পঢ়িবা ঘৰতে পঢ়িলে যেতিয়া মই বুজাই থাকিম তোমালোকে তো কোশ্চেনটো বুজি পোৱাটো অলপ সহজ হ'ব কাৰণ কোশ্চেনটো বুজি উঠি আমি এনেকা চিত্ৰটো আঁকি ল'ব লাগিব কোনটো কি বুলি কয় কোনটো দিয়া আছে কি উলাব দিছে কি দিয়া আছে এটো আমি বুজি পাব লাগিব কি উলাব দিছে কি দিয়া আছে এটো বুজি পালে আমি কোনটো অনুপাত ব্যৱহাৰ কৰিম হেতু বুজি পাম এই কাৰণে কোশ্চেন কেটা তোমালোকে অলপ পঢ়িবা যাতে নেক্সট ভিডিওত আমি 9.1 টু কন্টিনিউ কৰিম ধন্যবাদ